হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ব্যস্ত হৈ পৰিছে বিহুৱাসকল, ব্যস্ত হৈ পৰিছে বিহুত যি প্ৰয়োজনীয় বাদ্যযন্ত্ৰ আছে সেই বাদ্যযন্ত্ৰ নিৰ্মাণ কৰা শিল্পীসকল। আৰু মই বৰ্তমান উপস্থিত আছোঁ বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী শৰাইঘাটা গাঁৱৰ চমুৱা পাৰাত। আৰু এই চমুৱা পাৰাত ব্যস্ত হৈ পৰিছে জিতুল চমুৱা। জিতুল চমুৱা এগৰাকী বাদ্যযন্ত্ৰ নিৰ্মাণ কৰা শিল্পীয়েই নহয়, তেখেত একেৰাহে এগৰাকী বিহুৱা। তেখেতৰ লগত পোনে পোনে কথা পতাৰ আগমুহূৰ্তত তেখেতে এটি পেপাৰ যোজনাৰে আমাৰ NKTV দৰ্শকসকলক মুহিব। তেওঁৰ পৰা এটি আমি বিহুৰ যোজনা শুনিবৰ কাৰণে চেষ্টা কৰিম। ঠিক আছে। জিতুলৰ লগত কথা পাতিম আমি পোনে পোনে। তুমি এগৰাকী বিহুৱা বা অন্যান্য বাদ্যযন্ত্ৰ তোমাৰ বজোৱাত হাত আছে, আৰু লগতে এটি ক্ষুদ্ৰ কাৰখানা তুমি চলাই আছা যে অসমৰ যি বিহুৰ লগত যিবিলাক বাদ্যযন্ত্ৰৰ প্ৰয়োজন সেই বাদ্যযন্ত্ৰ কি বনোৱা আচলতে আমাৰ ইয়াতে থলুৱা যিখিনি সামগ্ৰী আছে বিহুৰ লগত জড়িত, বাঁহী, পেঁপা, সুতুলি, গগনা, লগতে অন্যান্য কিছুমান মানে যেনেকৈ ঢোলৰ মাৰি, কাকৈ ফণি, এনেকুৱা ধৰণৰ বস্তু কিছুমান বনোৱা হয়। এইবাৰ কিমানমান অৰ্ডাৰ আছে বা পেপাৰ? এতিয়ালৈকেতো প্ৰায় 200 পিচমান অৰ্ডাৰ দিলোৱে হয় ছিংগুল পেপাৰ, আৰু 40 পিচমান জুৰীয়া পেপাৰ এতিয়ালৈকে অৰ্ডাৰ আছিলে, এইখিনি দিলোঁ। আৰু আগলৈকে বহুতখিনি অৰ্ডাৰ আছে, যিহেতু অসমৰ চুকে কোণে অৰ্ডাৰ কৰিছে, তেখেতসকলৰ সামগ্ৰীখিনি তৈয়াৰ কৰি আছোঁ, প্ৰায় 300মান পিচ পেপাৰ। এই যে মহৰ শিঙৰ পেঁপা বনোৱাৰ কাৰণে এই মহৰ শিংবোৰ ক'ৰ পৰা অনা হয়? মহৰ শিংবোৰ এতিয়া ক'ব গ'লে বাহিৰৰ পৰা আহে, যিটো মই আপোনাক এইটো ডাইৰেক্টলি ক'ব নোৱাৰিম যে ক'ৰ পৰা আহে, কিন্তু কালেকশ্যন কৰিব লাগে আৰু ক'ৰবাত মহৰ কুটিত যাওঁ, ঠিক তেনেকুৱাকৈ মানে আগৰ পৰা আৰু এবছৰ আগৰ পৰা ঘূৰি ফুৰিব লাগে আৰু। বহুত দিনৰ পৰা এই ক্ষুদ্ৰ কাৰখানাটো চলি আছিল। আগতে জানিব পৰা মতে তোমাৰ দেউতাই আগতে কৰিছিল, তুমি কেতিয়াৰ পৰা কৰিছা? এতিয়া আমাৰ যিটো এই ব্যৱসায়খন প্ৰায় 37 বছৰমানে হ'ল। মোৰ এতিয়া 30 বছৰ ৰানিং চলি আছে। এতিয়া ক'ব গ'লে মই 5 বছৰমান আগৰ পৰা কৰিছোঁ, যিহেতু দেউতা অলপ অসুস্থ হৈ পৰিছে, ব্যৱসায়খন মোৰ ওপৰত গতাই দিছে, চ' মই এতিয়া কৰি আছোঁ। এই যিবিলাক বাদ্যযন্ত্ৰ নিৰ্মাণ কৰি উলিওৱা হয়, ক'ত পঠোৱা হয়? এতিয়া সকলো ঠাইতে পঠোৱা হয়, যেনেকৈ শদিয়াৰ পৰা ধুবুৰীলৈকে আৰু যিমানখিনি ডিষ্ট্ৰিক্ট আছে গৈয়ে থাকে আৰু বাহিৰতো নিয়ে কেতিয়াবা। প্ৰাগজ্যোতি এম্পোৰিয়ামত দিয়া হয়, তাৰ পৰা যিহেতু বাহিৰৰ মানুহখিনি আহে, আমেৰিকা এইবোৰৰ মানুহ লৈ গৈছে মানে মোৰ। এইটো ব্যৱসায়েৰে তোমাৰ পৰিয়াল চলিবৰ কাৰণে জোৰেনে? ক'ব গ'লে এইটো ব্যৱসায়টো নোজোৰে, কিন্তু যেতিয়া বহাগ আহে ন তেতিয়া আৰু অলপ পইচা পাওঁ, কিন্তু যেতিয়া অফ ছিজন হয় তেতিয়া অলপ অসুবিধা হয় আৰু চলিবৰ কাৰণে, গোটেই বছৰটো চলিবৰ কাৰণে অসুবিধা হয় আৰু। চৰকাৰৰ কোনো সাহাৰ্য পাইছা নেকি? নাই, তেনেকুৱা এতিয়া আজিলৈকেতো একো সাহাৰ্য পোৱাই নাই, যিহেতু আগৰ পৰা দেউতাই সেইটো কথাই কৈ আহিছে, প্ৰায় 30 বছৰৰ পৰাই শুনা পাইছোঁ বুলি ক'ব পাৰি। আপোনাৰ চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সাহাৰ্য পোৱা নাই, আৰু আগলৈকে পাম বুলি আশা কৰা নাই, তথাপি নিজৰ কামখিনি কৰিবই লাগিব, ঠিক তেনেকৈ চলি আছোঁ দিয়ক আৰু। এইবাৰ কিমানমান পেঁপা বনাইছা? এতিয়ালৈকে 300 পিচ ৰেডি হৈছে, আৰু আগলৈকে বনাব লাগিব আৰু 200-300 পিচ। অৰ্ডাৰ গৈছে বাহিৰত? হয়, দি আছোঁ। এইগৰাকী আছিল জিতুল চমুৱা, আৰু এই জিতুল চমুৱাই এই ক্ষুদ্ৰ যিটো কাৰখানা, এই বাদ্যযন্ত্ৰৰ কাৰখানা, এই কাৰখানাটোৰে এই পৰিয়ালটি চলাই আছে। আৰু ইয়াৰ পূৰ্বে দেউতাকে চলাই আছিলে এই কাৰখানাটি। এতিয়া এই জিতুল চমুৱাই এই ক্ষুদ্ৰ উদ্যোগটো কেনেকৈ ডাঙৰ কৰিব পাৰি তাৰ কাৰণে চিন্তা কৰিছে, আৰু যদিও চৰকাৰৰ কোনো ধৰণৰ সাহাৰ্য পোৱা নাই, আমি NKTVৰ দৰ্শকসকলক এটা কথা জনাম যে এই জিতুল চমুৱাৰ যি কাৰখানাটি আছে, এই কাৰখানাটি কেনেদৰে আগুৱাই নিব পাৰিব, তাৰ কাৰণে চৰকাৰে কেনেধৰণে হস্তক্ষেপ কৰিব, তাৰ হ'ব বিচাৰ্য বিষয়। আৰু জিতুলৰ এই কাৰখানাটি যাতে আৰু সুদূৰ ভৱিষ্যতে আৰু বৃহৎ হয়, তাৰে কামনা কৰিছোঁ আমি NKTVৰ তৰফৰ পৰা।